ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি অখণ্ড সংখ্যা কেনেকৈ সংখ্যাৰ আখৰত বহুৱাব পাৰি, অখণ্ড সংখ্যাৰ যুগৰ ধৰ্মৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। আজি আমি অখণ্ড সংখ্যাৰ যুগৰ কিনো ধৰ্ম আমি সূত্ৰাব পাৰোঁ সেই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আহচোন আজিৰ পাঠ আমি আৰম্ভ কৰোঁ। অখণ্ড সংখ্যাৰ যুগৰ ধৰ্মৰ ক্ষেত্ৰত আমি প্ৰথমতে পাব পাৰোঁ আবদ্ধ ধৰ্ম। এই আবদ্ধ ধৰ্ম হৈছে যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফলটো এটা অখণ্ড সংখ্যা হয়। যদি এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হয়, তেন্তে এ প্লাছ বিও এটা অখণ্ড সংখ্যা হ'ব। এই ধৰ্মটোকে অখণ্ড সংখ্যাৰ যুগৰ আবদ্ধ ধৰ্ম বুলি কোৱা হয়। অৰ্থাৎ অখণ্ড সংখ্যাৰ যুগে সদায় আবদ্ধ বিধি মানি চলে। এতিয়া তোমালোকক উদাহৰণ দিছে চোৱা। 2 + 9 দুইটা যোগাত্মক অখণ্ড সংখ্যা। এই দুইটাকে আমি যোগ কৰিলে 11 পাম, যিটো এটা অখণ্ড সংখ্যাই হ'ব। ঠিক একেদৰে দুটা বিয়োগাত্মক অখণ্ড সংখ্যা -3 আৰু -10 আছে। আমি গম পাইছোঁ যে -3 মানে 3টা ধাৰ আছে আৰু -10 মানে 10টা ধাৰ আছে। আমি যোগ কৰিলে -13 হ'ব, অৰ্থাৎ 13টা ধাৰ হ'ব, যিটো এটা অখণ্ড সংখ্যাই হ'ব। একেদৰে -7 আৰু +2 এই দুটা যদি আমি যোগ কৰোঁ তেতিয়া আমি -5 পাম, কাৰণ 7টা ধাৰ আছে, দুটা জমা আছে। 7 টকা ধাৰ থকাৰ পিছত আমি 2 টকা যেতিয়া দিলোঁ তেতিয়া আমাৰ 5 টকা ধাৰ থাকিব, যিটো অখণ্ড সংখ্যা হ'ব। তাৰপিছত আৰু এটা দিছে, এইটো তোমালোকে চাই ল'বা। -8 + 0 = -8 হৈছে। আমি এটকাও দিব পৰা নাই, 8 টকা ধাৰ আছে, গতিকে 8 টকাৰ ধাৰ থাকিব, যিটো অখণ্ড সংখ্যাৰ ভিতৰতে আমাৰ পৰিব। আমি জানো যে অখণ্ড সংখ্যাত শূন্য, স্বাভাৱিক সংখ্যাবোৰ আৰু সিহঁতৰ ঋণাত্মক সংখ্যাবোৰ আটাইবোৰ একলগ কৰি আমি অখণ্ড সংখ্যাৰ চিৰিজটো পাওঁ। এইবাৰ 2 নম্বৰ ধৰ্মটো চোৱা, ক্ৰম বিনিময় ধৰ্ম। অখণ্ড সংখ্যাৰ যুগৰ ক্ষেত্ৰত সংখ্যাকেইটাৰ ক্ৰমৰ সলনি হ'লেও যোগফল একেই থাকে। যদি এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হয়, তেন্তে a + b = b + a হয়। যদি এ ধৰা তুমি 3 আৰু বি ধৰা 4, তেতিয়া ইফালে আকৌ 4টো আগলৈ আহিব, 3টো পিছলৈ যাব। যোগ কৰিলে দুইটা ছাইডতে আমি কি পাম? একে সমান মান পাম। 3 × 4 = 7, 4 × 3 = 7। এতিয়া অখণ্ড সংখ্যাৰ যুগে ক্ৰম বিনিময় বিধি মানি চলে। ইয়াত উদাহৰণ দিছে 2 + 3 = 5, 3 + 2 = 5। অৰ্থাৎ 2 + 3টো আমি ওলোটাই আকৌ ক্ৰমটো সলনি কৰি লিখিলে আমি একে সমানেই ফলাফল পাম দুই ক্ষেত্ৰতে। এনেকৈ কেতিয়াবা উদাহৰণ দিছে, তোমালোকে চাই ল'বা। ক্ৰম বিনিময়টো তোমালোকে নিশ্চয় বুজিব পাৰিলা যে ক্ৰম বিনিময় মানে হৈছে সিহঁতৰ মানবোৰৰ কোনো পৰিৱৰ্তন নহয়, কিন্তু ঠাইবোৰ সলনি কৰি আমি লিখোঁ। সমান চিনটোৰ বাওঁফালৰ অংশখিনি আৰু সোঁফালৰ অংশখিনি যদি সলনি কৰি লিখোঁ, তেতিয়া ফলাফল একে থাকিব, কিন্তু সিহঁতৰ ঠাইটো বিনিময় কৰিম। যি ঠাইত আছিলে তাৰ পৰা আনটো ঠাইলৈ নিম, হৈছে। এতিয়া সন্মিলন বিধি চোৱা। সন্মিলন বিধি হৈছে যে এ, বি, চি যিকোনো তিনিটা অখণ্ড সংখ্যা হ'লে এ আৰু বিৰ যোগফলৰ লগত চি যোগ কৰি পোৱা যোগফলটো বি আৰু চিৰ যোগফলৰ লগত এ যোগ কৰি পোৱা যোগফলৰ সমান হ'ব। ইয়াত 3টা মান দিছে বা 3টা সংখ্যা দিছে, সেই 3টা হৈছে এ, বি, চি। এই 3টা অখণ্ড সংখ্যা প্ৰথমতে এ + বি কৰিছোঁ আৰু চিটো বাহিৰত ৰাখিছোঁ, আৰু তাৰপিছত ৰাইট হেণ্ড ছাইডত আমি এটো বাহিৰত ৰাখি বি + চিটো ভিতৰত ৰাখিছোঁ। এইটোক সন্মিলন বিধি বুলি কোৱা হয়। প্ৰথম 3টা মান যেনিবা 2, 3, 4 আছে। ইয়াত তোমালোকক দিছে উদাহৰণ হিচাপে, তোমালোকে চাই লোৱা। 6 - 8 7 আছে। প্ৰথমতে 6 আৰু -8ক আমি ভিতৰত ৰাখিছোঁ আৰু 7টো বাহিৰত ৰাখিছোঁ, হৈছে। তাৰ ফলাফল আমি 5 পাইছোঁ। আকৌ একেদৰে প্ৰথমতে সেইটো কৰিলোঁ। দ্বিতীয়তে আমি কি কৰিলোঁ? 6টো বাহিৰত ৰাখি -8 আৰু 7 ভিতৰত ৰাখিছোঁ, -8 আৰু 7 ভিতৰত ৰাখিছোঁ, আৰু ফলাফলটো আমি 5 পাইছোঁ। আমি গম পাইছোঁ যে দুইটা খণ্ড আমাৰ শুদ্ধ হৈছে বা দুইটা ছাইড আমাৰ সমান হৈছে, সেইকাৰণে শুদ্ধ হৈছে। এইটো সন্মিলন বিধি বুলি কোৱা হয়। তাৰপিছত যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব। যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব তোমালোকে পঞ্চম শ্ৰেণীতে পাইছা। যোগাত্মক বিপৰীত মানে এটা সংখ্যাৰ যোগাত্মক বিপৰীত আনটো সংখ্যাক কেতিয়া কোৱা হ'ব? আন এটা সংখ্যাক আমি যোগাত্মক বিপৰীত বুলি কেতিয়া ক'ম? যেতিয়া দুইটা সংখ্যা যোগ কৰিলে আমি 0 পাম, তেতিয়া আমি এটাক আনটো যোগাত্মক বিপৰীত বুলি ক'ম।
ইয়াত লিখিছে কি চোৱাচোন যিকোনো অখণ্ড সংখ্যা এৰ বাবে অন্য এটা অখণ্ড সংখ্যা মাইনাছ এ পোৱা যাব যাতে এ প্লাছ মাইনাছ এ ইকুৱেল টু 0 হয় হৈছে গতিকে মাইনাছ 1 এৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব বিপৰীতক্ৰমে 1 মাইনাছ এৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব বা বিপৰীত সংখ্যা বুলি কোৱা হ'ব এতিয়া 5 ৰ বিপৰীত কি 5 ৰ যোগাত্মক বিপৰীত কি তেতিয়া আমি কি লিখিম জানানে 5 ৰ যোগাত্মক বিপৰীত -5 বুলি লিখিম কাৰণ 5 প্লাছ -5 ইকুৱেল টু 5 প্লাছে মাইনাছে মাইনাছ হ'ল 5 পৰা 5 গ'লে 0 হ'ব তাৰমানে আমাৰ 0 ওলাব লাগিব যদি 0 ওলায় তেতিয়াহ'লে এই এটা সংখ্যা আনটো সংখ্যা যোগাত্মক বিপৰীত বুলি কোৱা হ'ব দুইটা সংখ্যা যোগ কৰিলে আমি 0 পাব লাগিব হৈছে ইয়াকে কৈছে যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব আৰু তোমালোকে সদায় মনত ৰাখিবা যে 0ৰ যোগাত্মক বিপৰীত সংখ্যা 0 হয় হৈছে ইয়াৰ পিছত আমি আহিলোঁ অখণ্ড সংখ্যাৰ বিয়োগ অখণ্ড সংখ্যাৰ বিয়োগৰ বিষয়ে তোমালোকে জানিবলগীয়া বহুত কথা আছে ইয়াতে যিখিনি কথা আছে সেইখিনি থুলমূলকৈ মই তোমালোকক কৈ দিব বিচাৰিছোঁ তোমালোকে পঢ়ি ল'বা পাঠটো উদাহৰণৰ যিখিনি আছে আমি পাই আহিছোঁ যে প্ৰত্যেক অখণ্ড সংখ্যাৰ একোটা যোগাত্মক বিপৰীত অখণ্ড সংখ্যা আছে এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰাৰ অৰ্থ হ'ল প্ৰথম অখণ্ড সংখ্যাটোৰ লগত আনটোৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰা মানে এ আৰু বি দুটা সংখ্যা আছে এৰ পৰা বি বিয়োগ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব এৰ লগত বিৰ যোগাত্মক বিপৰীত সংখ্যাটো লিখিব লাগিব এতিয়া মাইনাছ বিৰ যোগাত্মক বিপৰীত বি আৰু বিৰ যোগাত্মক বিপৰীত মাইনাছ বি হ'ব গতিকে এ মাইনাছ বিৰ অৰ্থ হৈছে এৰ লগত বিৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰা সেয়া হৈছে অখণ্ড সংখ্যাৰ বিয়োগ হৈছে এতিয়া আমি ইতিমধ্যে শিকি অহা যোগৰ সহায়ত এ প্লাছ মাইনাছ বিৰ মান উলিয়াব লাগে উদাহৰণস্বৰূপে তোমালোকে চোৱা 7 মাইনাছ 3 আছে তেতিয়া আমি গম পাইছোঁ 7ৰ লগত 3ৰ বিপৰীত সংখ্যা যিটো যোগাত্মক বিপৰীত সংখ্যা আছে সেইটো আমি যোগ কৰিম এতিয়া 7 প্লাছ মাইনাছ 3 ইকুৱেল টু 4 হৈছে আৰু মাইনাছ 3 আমি 7ৰ লগত যোগ কৰিছোঁ তেতিয়া আমি 4 পাম এতিয়া এই মাইনাছ 3টো 3ৰ যোগাত্মক বিপৰীত ইয়াৰ 7ৰ পৰা 3 বিয়োগ কৰিবলৈ 7ৰ লগত 3 যোগাত্মক বিপৰীত সংখ্যা -3 যোগ কৰা হৈছে আকৌ একেদৰে চোৱা ইয়াত 8ৰ পৰা আমি -5 বিয়োগ কৰিব লাগে তেতিয়া আমি এই মাইনাছে মাইনাছে প্লাছ পাম 5 পাম অৰ্থাৎ এই দুটাৰ বিয়োগ কৰিলে আমি ফলাফল পাম কিমান 13 ইয়াত 8ৰ পৰা -5 বিয়োগ কৰিবলৈ 8ৰ লগত -5ৰ যোগাত্মক বিপৰীত 5 যোগ কৰা হৈছে সেইদৰে 11ৰ পৰা আমি 7 মাইনাছ কৰিলে কিমান পাম 4 পাম -4ৰ পৰা -6 মাইনাছ কৰিলে আমি কিমান পাম -10 পাম তেনেকৈ কিছুমান উদাহৰণ দিয়া আছে তোমালোকে এইবোৰ চাবা অৰ্থাৎ তোমালোকক এইটো কথা থুলমূলকৈ কৈ দিছোঁ যে অখণ্ড সংখ্যাৰ বিয়োগ হৈছে এটা সংখ্যাৰ পৰা আনটো সংখ্যাৰ যোগাত্মক বিপৰীতটো বিয়োগ কৰা হৈছে এতিয়া এই কথাষাৰ তোমালোকে মনত ৰাখিবা যে মাইনাছ এৰ লগত যদি মাইনাছ এ আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম মাইনাছৰ লগত মাইনাছ এ যদি পূৰণ কৰোঁ তেতিয়া এ পাম এতিয়া বাহিৰত মাইনাছটো আছে ভিতৰত এটা মাইনাছ আছে মাইনাছে মাইনাছে প্লাছ হৈ যাব গতিকে এ পাম এইটো কথা তোমালোকে মনত ৰাখিবা এইটো তোমালোকে এটা উদাহৰণে দিছে অৰ্থাৎ তোমালোকৰ যদি এনেকুৱা এটা সংখ্যা আছে যেনিবা 4 মাইনাছ -6 তেতিয়া ইয়াৰ অৰ্থ হ'ব 4 মাইনাছে মাইনাছে প্লাছ হ'ব আৰু 6 হ'ব আমি ফলাফল পাম 10 +10 হ'ল পৰৱৰ্তী আৰু পূৰ্বৱৰ্তী অখণ্ড সংখ্যা এটা যিকোনো অখণ্ড সংখ্যা হ'লে a + 1ও এটা অখণ্ড সংখ্যা হ'ব আৰু a + 1ক এৰ পৰৱৰ্তী অখণ্ড সংখ্যা বুলি কোৱা হ'ব তোমালোকে চোৱা আমি যেনিবা 3 ল'লোঁ 3ৰ পিছৰ সংখ্যা কি তোমালোকে নিশ্চয় জানিবা কাৰণ তোমালোকে প্ৰথম শ্ৰেণীৰ পৰা পাই আহিছা 3ৰ পিছতে কি আছে 4 আছে গতিকে 3ৰ পিছৰ সংখ্যা হৈছে 4 আৰু 3ৰ আগৰ সংখ্যা কি বুলি ক'লে আমি কি ক'ম 2 বুলি ক'ম তোমালোকক যদি -20 বুলি কয় -20 যদি দিয়া থাকে তেতিয়া -20ৰ পিছৰ সংখ্যা কি হ'ব আৰু আগৰ সংখ্যা কি হ'ব এই ক্ষেত্ৰত তোমালোকৰ কিছু অসুবিধা হ'ব পাৰে সেইকাৰণে তোমালোকক অখণ্ড সংখ্যাৰ পৰৱৰ্তী আৰু পূৰ্বৱৰ্তী অখণ্ড সংখ্যাৰ কথা ইয়াত উল্লেখ কৰিব বিচাৰিছে এতিয়া ইয়াৰ আগত কি থাকিব ইয়াৰ আগত যিটো সংখ্যা থাকিব সেই সংখ্যাটো দেখাত ডাঙৰ হ'ব কিন্তু তাৰ মানটো সৰু হ'ব অৰ্থাৎ ইয়াৰ আগত আমি 19 পাব লাগিছিলে কিন্তু 19টো 20তকৈ ডাঙৰ হ'ব 19ৰ আগত যদি বিয়োগ চিন থাকে তেতিয়া 19টো ডাঙৰ হ'ব আৰু
20ৰ আগত থাকিব 21 মানে ইয়াতকৈ ই যদিও ডাঙৰ কিন্তু বিয়োগ চিনটো দিয়াৰ লগে লগে ইয়াৰ মান্যতাটো কমি গ'ল অৰ্থাৎ মানটো কমি গ'ল -20 মানে হৈছে 20 টকা ধাৰ আৰু -21 মানে হৈছে 21 টকা ধাৰ 21 টকা ধাৰ হ'লে এজন মানুহৰ ওচৰত সৰু হৈ থাকিব লগা হয় তাৰমানে তাৰ 20 টকা ধাৰ যদি আছিলে তেতিয়াহ'লে 20 টকা দিলে তেওঁৰ সমাধা হ'লহেঁতেন কিন্তু 21 টকা ধাৰ যেতিয়া থাকিল তেওঁৰ হাতত 20 টকা আছে তেতিয়া তেওঁতো সৰুৱে হৈ আছে আৰু 1 টকা তেওঁ দিব থাকিল হয়নে নহয় গতিকে সেইকাৰণে -20তকৈ -21টো সৰু হ'ব অৰ্থাৎ ইয়াৰ আগৰ সংখ্যাটো -21 হ'ব আৰু ইয়াৰ পিছৰ সংখ্যাটো -19 হ'ব তোমালোকে এই ধাৰণাটো ভালদৰে যদি আয়ত্ত কৰি ল'ব পাৰা তেতিয়াহ'লে তোমালোকে এইখিনি কথাও বুজিব পাৰিবা পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সংখ্যাটো 0ৰ সোঁহাতে সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে দেখিছানে 0ৰ সোঁহাতে সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে আৰু 0 বাওঁ হাতে আহিলে সংখ্যাবোৰ সৰু হৈ থাকে কিন্তু ইহঁত কি হয় দেখাত ইহঁতৰ মানবোৰ ডাঙৰ যেন লাগে কিন্তু আগত যিহেতু মাইনাছ চিন থাকে সেইকাৰণে ইহঁত কি হৈ গৈ থাকে ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে বুজি পাইছানে গতিকে 0ৰ আগত কি আছে -1 আছে -1ৰ আগত -2 আছে -2ৰ আগত -3 আছে -3 পিছত -2 আছে -2ৰ পিছত -1 আছে -1ৰ পিছত 0 আছে গতিকে এই ধাৰণা তোমালোকে যদি ভালদৰে আয়ত্ত কৰি ল'ব পাৰা তেতিয়াহ'লে তোমালোকে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সংখ্যাৰ ধাৰণাটো আয়ত্ত কৰি ল'ব পাৰিবা আমি সচৰাচৰ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি ক'ব পাৰিম যে কোনটো সংখ্যাৰ আগত কি সংখ্যা আছে এতিয়া তোমালোকৰ যদি 99 দিয়া থাকে ইয়াৰ পিছত কি আছে তোমালোকে পোনছাতে ক'ব পাৰিবা ইয়াৰ পিছত 100 আছে 99 পিছত আমি 100 পাওঁ আৰু ইয়াৰ আগত কি আছে বুলি ক'লে 98 বুলি ক'বা কিন্তু যদি -99 থাকে তেতিয়া ই উলটি যাব ইয়াৰ আগৰ ফালে আহিব -100 আৰু ইয়াৰ পিছৰ ফালে যাব -98 বুজি পাইছা যেতিয়া মাইনাছ থাকিব তেতিয়া সংখ্যাটো -4 আছে যেনিবা ইয়াৰ আগত কি আছে বুলি ক'লে ইয়াৰ আগত 5 আহিব -5 আহিব আৰু ইয়াৰ পিছত আহিব -3 মানে সংখ্যাটো উলটি গ'ল মাইনাছ চিন দিয়াৰ লগে লগে এই সংখ্যাটোতকৈ ইফালে থকা সংখ্যাবোৰ ডাঙৰ হৈ যায় থাকিব আৰু ইফালে অহাবোৰ বাওঁ হাতে আহিলে সৰু হৈ আহি থাকিব হৈছে কিন্তু ইয়াৰ সংখ্যাবোৰ আমি ডাঙৰ ডাঙৰ দেখা পাম মাইনাছ চিন থকাৰ কাৰণে ইয়াৰ মানটো সৰু সৰু হৈ আহিব আৰু ইফালে আমি সৰু সৰু দেখা পাম কিন্তু ইফালে ক্ৰমান্বয়ে মানটো সৰু হৈ গৈ থাকিলেও ইয়াৰ শূন্য পাবলৈ আৰু বেছি দূৰত্ব নাথাকে সেইকাৰণে ইয়াৰ মানটো ডাঙৰ হৈ গৈ থাকিব অৰ্থাৎ -3তকৈ -4টো সৰু হ'ব কিয় -4 হ'লে 4 টকা ধাৰ দিব আছে তোমাৰ হাতত 3 টকা আছে যেনিবা তুমি দি দিলা তুমি 1 টকা দিবই থাকিল গতিকে তুমি সেইজন মানুহৰ ওচৰত তুমি সৰু হৈ থাকিলা গতিকে সেইকাৰণে ইয়াৰ ধাৰণাটো এনেকৈ আমি কিছু পৰিমাণে ল'ব লাগিব ইয়াত কিছু কথা দিয়া আছে তোমালোকে চাই ল'বা প্ৰতিটো অখণ্ড সংখ্যাৰ পৰৱৰ্তী আৰু পূৰ্বৱৰ্তী সংখ্যা আছে সেইবোৰ অখণ্ড সংখ্যাৰ সেইবাবে অখণ্ড সংখ্যাৰ শেষ নাই এই কথাষাৰ তোমালোকে ভালদৰে মনত ৰাখিবা অতি দৰকাৰী এতিয়া আমি আজি পাঠটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ইয়াৰ পিছত আমি বিয়োগৰ ধৰ্মখিনি তোমালোকলৈ এৰিছোঁ তোমালোকে বিয়োগৰ ধৰ্মখিনি বুজি ল'বা আৰু হয়তো মই এই পাঠটো অখণ্ড সংখ্যা পাঠটো যদি সোনকালে শেষ কৰিব পাৰোঁ তেতিয়াহ'লে তোমালোকক বিয়োগৰ ধাৰণাৰ বিষয়ে কিছু এটা ভিডিঅ' এটা বনাই তোমালোকক বুজাই দিম কিন্তু ইয়াৰ পিছৰ আমি যিটো ভিডিঅ' তোমালোকলৈ আগবঢ়াম সেই ভিডিঅ'টোত অনুশীলনীৰ অংক আলোচনা কৰিম আৰু তোমালোকে যদি এইখিনি বুজাত কিছু অসুবিধা হৈছে তেতিয়াহ'লে মোক ইণ্ট্ৰ' ভিডিঅ'ত থকা হোৱাটছআপ নম্বৰত কমেণ্ট কৰি জনাবা মই তোমালোকক সেইবোৰ সমস্যা সমাধান কৰি দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজি পাঠ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ তোমালোকে ভালদৰে থাকা পঢ়া শুনা কৰি থাকিবা অখণ্ড সংখ্যা পাঠটো ভালদৰে বুজিব পাৰিলে তোমালোকে পৰিমেয় সংখ্যা বিষয়ে ভালকৈ আয়ত্ত কৰিব পাৰিবা আৰু ইয়াৰ পিছত তোমালোকে যদি উচ্চ গণিত বিষয়টো পিছত পঢ়িবলৈ বিচাৰা তেতিয়া তোমালোকে জটিল সংখ্যা পাবা আৰু অখণ্ড সংখ্যাৰ পাটীগণিত পাবা গতিকে সেইকাৰণে তোমালোকে অখণ্ড সংখ্যাৰ ধাৰণাটো এতিয়াৰ পৰাই ভালদৰে আয়ত্ত কৰি ল'ব লাগিব সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ